মই মন্মি সেম মন্মি কিচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু এতিয়া 4টা বাজিছে। খাই বৈ আজৰি হ'লো বাৰু, কিন্তু আজি জানেনে মই একেবাৰে অকলে আছোঁ। অকলে মানে মাৰ্ফি চেম বিউ মোৰ লগত আছে আৰু আটলান্টা অন্তৰীশ আৰু দেউতাক নাই, গতিকে বেয়াও লাগিছে। এনেকৈ অকলে থকা প্ৰায় নহয় মোৰ। বাৰু যি কি নহওক, আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী, কোনো ব্লগ টাইপৰো নহয় বা ৰেচিপি বা গাৰ্ডেন টিপছো ইয়াত নাই। মই এটা ব্লগত আপোনালোকক ফ্ৰিজৰ শ্ব'ৰুমলৈ যোৱা দেখুৱাইছিলোঁ আৰু বহুতেই তাত কমেণ্ট কৰিছিলে, বাইদেউ আপুনি কি ফ্ৰিজ কিনে আমাক দেখুৱাব। গতিকে ফ্ৰিজটো আচলতে মই পিছত শ্ব'ৰুমৰ পৰা নল'লোঁ, ফ্লিপকাৰ্টৰ পৰা ল'লোঁ, কিয়নো আহি একেটা মডেলেই মই ঘৰত চালোঁ, বহুতেই অফাৰ আছিলে। জানেনে ফ্ৰিজটো 32,000 হয়, কিন্তু 15 আগষ্টৰ অফাৰ চফাৰ মিলাই মই মাত্ৰ 25,790 টকাত পালোঁ আৰু মই অনলাইনতে লৈ ল'লোঁ, কিন্তু আহিছে 21 তাৰিখে। আৰু মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকলৈ আনবক্সিং বুলি, কিন্তু আনবক্সিং নহয়েই, কাৰণ চেনিটাইজ কৰিবলগীয়া এইবিলাক কিছুমান আজিকালি নিয়ম থাকেই। গতিকে সেইকাৰণে কমপ্লিট মই আনবক্সিং কৰা নাই, হ'লেও ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু আপোনালোকক মই দেখুৱাওঁ। আৰু ফ্ৰিজটোনো কি সুবিধা অসুবিধা আছে সেইটোকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু দুজন মানে মোক কৈছিলে আমাৰো ফ্ৰিজ ল'বলগীয়া আছে বাইদেউ, আৰু আপুনি যদি দেখুৱাই ভাল লাগে ল'ম। আৰু সেইকাৰণে মই তাতনো কি কি সুবিধা আছে, ফ্ৰিজটো কেনেকুৱা, অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই তাৰ গাইডলাইনখিনি পঢ়ি যিমানটো পাৰোঁ অকণমান বুজাই দিছোঁ, আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব। বহুতৰে আছেই এনেকুৱা ফ্ৰিজ, কাৰণ আজিকালি নতুন মডেলবিলাকৰ এইবিলাক থাকেই। আৰু মোৰ ফ্ৰিজটো হৈছে চেমচাং কনভাৰ্টাৰ 3-in-1। আজিকালি 5-in-1ও আছে নেকি, তাত বহুত সুবিধা আছে, কিন্তু 3-in-1টোতো দুটামান সুবিধা আছে। সেই সুবিধাকেইটা মই আপোনালোকক বতাই দিছোঁ। তেন্তে আজি ভিডিঅ'টো অকল ফ্ৰিজৰে হ'ব। যদি ভাল পালে আপোনালোকে তেন্তে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ, মই ফ্ৰিজটো ক'ৰ পৰা কিনিছোঁ তাৰ লিংকটো ডেছক্ৰিপশ্যন বৰ্ডতো দি দিম, কমেণ্ট বক্সতো দি দিম, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। এইয়া মোৰ বস্তু আহি গ'ল। ফ্লিপকাৰ্টৰ মানুহে আনি ঘৰতে এয়া দি থৈ গৈছেহি, আৰু মই অলপ সময় তলতেই ৰাখি পেলাই এইটো চেনিটাইজ কৰি ল'ব লাগিব। এয়া ফ্লিপকাৰ্টৰ মানুহে আহি তেওঁলোকে কিবা নিয়ম কৰিছে, মই কিন্তু একো চহী তহী কৰিবলগীয়া হোৱাই নাই, চব অনলাইন যোগে হৈ আছে। আৰু এয়া আনবক্সিং কিন্তু নামতহে হৈছে, তলতেই খুলি মেলি ভালকৈ চেনিটাইজ কৰি লোৱা হৈছে, কিন্তু আনোতে ক'ৰবাত ঘাঁ লাগিব বুলি সেইকাৰণে আকৌ বক্সত ভৰাই লৈ অনা হৈছে। আৰু মই কৈয়ে আছিলোঁ তলত মিস্ত্ৰীয়ে কাম কৰি আছে, সেয়া চেটিয়াৰদা সিদিনা দেখুৱাইছিলোঁ, চেটিয়াৰদাৰ লগতে এজনে ধৰি ফ্ৰিজটো মোক সোমোৱাই দিলে আৰু তেওঁলোকেই চব খুলি মেলি মোক ফিটিং কৰি দিব। গতিকে মই ভিডিঅ'হে কৰিছোঁ, কেমেৰাটোহে ধৰিছোঁ, লগত এমো আছে, সেয়াই চাই যাওকচোন। পুৰণা ফ্ৰিজটো অলৰেডি উলিয়াই দিলোঁ, যিটো আটলান্টাই মামৰবোৰ গুচাই পেলাই ৰং কৰিছিলে, আপোনালোকে দেখিছিলেই। ফ্ৰিজটো কাম দিয়ে আছিলে, ফ্ৰিজাৰ পাৰ্টটো ঠিকেই আছিলে, ফ্ৰিজ পাৰ্টটো মোৰ অকণমান কুলিং হওঁতে দেৰি লাগে, সেয়াই প্ৰব্লেম দি আছিলে। আৰু এইটোৱে হ'ল কনভাৰ্টেবল ফ্ৰিজ। মই প্ৰথমতে আপোনালোকক বডিটো অকণমান দেখুৱাই দিছোঁ, পিছত ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইয়া চাওক, এইটো হ'ল বেক ছাইডটো। আৰু মই আগতে যিখিনি ঠাইত মোৰ পুৰণা ফ্ৰিজটো ৰাখিছিলোঁ মই সেইখিনিতে ৰাখিম। পাকঘৰটো সেইকাৰণে একদম অৰাজক হৈ আছে, কাৰণ ফ্ৰিজৰ ওপৰৰ ভিতৰৰ গোটেই বস্তুবিলাক স্লেপৰ ওপৰত উলিয়াই থোৱা আছে। আৰু এয়া ফ্ৰিজটো চেটিয়াৰদাই খুলি দিছে, তো আইচ বক্সৰ যিখিনি বক্স সেই তলৰ বক্সটোত ভৰাই থোৱা আছে, লগতে কাগজ পত্ৰ সকলোবিলাক এইবিলাক উলিয়াই পেলাই চেটিয়াৰদাই এওঁক দিছে আৰু বক্সটো দিছে। এতিয়াহে মোৰ কাম হ'ব গোটেই ফ্ৰিজটোৰ ভিতৰখিনি ভালকৈ পৰিষ্কাৰ কৰা। এওঁ বক্সবিলাক খুলি আচলতে ফিটিং কৰি দিছে, কিন্তু ইয়াৰ পিছৰ কামখিনি মোৰ হ'ব। মই কেনেকৈ কৰোঁ আপোনালোকক পিছত দেখাবলৈ চেষ্টা কৰিম। এতিয়া সন্ধিয়া 7টা হৈছে, মই ফ্ৰিজটো ভিতৰখন চাফা কৰিবলৈ লাগি গৈছোঁ।
মই কিন্তু লিকুইড ডিছ ৱাছ আৰু লগত অকণমান পানী মিলাই পেলাই ভিতৰখন প্ৰথমতে ভালকৈ চাফা কৰি লৈছোঁ, তাৰপিছত পৰিষ্কাৰ পানীয়ে এয়া মুচি দিছোঁ। প্ৰত্যেকটো বস্তুৱে মই এনেকৈ ভালকৈ মুচি ল'লোঁ। ফ্ৰিজটো অন কৰি পেলাই সকলোখিনি ঠিক ঠাক কৰাৰ পিছত আধা ঘণ্টামান পিছত আপোনালোকক মই আকৌ লগ পাই আছোঁ। তেতিয়া মই ভালকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। তাৰপিছত এতিয়া মই ফ্ৰিজটোলৈ আহোঁ। এইটো হ'ল ফ্ৰিজাৰ পাৰ্ট আৰু এইটো ফ্ৰিজ পাৰ্ট। ইয়াত এক্সট্ৰা হেণ্ডেল নাই, এনেকৈ খুলিব লাগিব। আৰু মই বিশেষ বস্তু ৰখা নাই, আজি অন কৰিছোঁহে ফ্ৰিজটো। এইখিনি ইয়াত মাছৰুম থৈছোঁ, ব্ৰেড আছে আৰু দিনৰ অকণমান দালি চব্জি আছে, ব্ৰেড আছে, ক্ৰীম আছে, গাখীৰ আছে। আৰু ইয়াত এয়া পাইনাপল দুটা আছে। এয়া মই কোনো পলিথিন বা হেৰিয়ে ৰেপ কৰা নাই, এনেই। আৰু এই বক্সত অলপ পাচলি আছে, বিলাহী, তিয়ঁহ, কেপচিকাম, বন্ধাকবি, ভেন্দি। এইখিনি কিন্তু ঘৰৰ ভেন্দি। তাৰপিছত জাতিলাওটো মই পিচ পিচ কৰি ৰাখিছোঁ, নহ'লে গোটাকৈ নোসোমায়। সেয়াই আৰু একদম দুৱাৰমুখতে বজাৰখন, গতিকে ফ্ৰিজটোত আনি আমি কেতিয়াও ভৰাই নথওঁ। আৰু এওঁ বজাৰ কৰা খুব চখ, পাৰিলে ডেইলি বজাৰ কৰিয়ে ভাল পায়, সেইকাৰণে ফ্ৰিজত ইমান বস্তু নাৰাখোঁ। আৰু এইফালে এয়া কণী ৰাখিছোঁ আৰু তলত মিঠাপতি পাণ মোৰ ভাগৰ, আৰু এনেই পাণ আছে, তাৰপিছত কণী আছে, আৰু এইখিনি কেকৰ সামগ্ৰী এইবিলাক আছে, চকলেট কিছুমান আছে, তাৰপিছত ভোট জলকীয়া। সেয়াই ফ্ৰিজ পাৰ্টটোত সিমানখিনিয়ে আছে। আৰু এতিয়া ফ্ৰিজাৰ পাৰ্টটোত মই বিশেষ একো ৰখা নাই, কৈছোঁ আজিহে মই অন কৰিছোঁ। এয়া দুটা মানে ক্ৰীম আছে, হুইপ ক্ৰীম, মাৰ্ফি চেম্বিহঁতৰ মাংস আছে, সিফালে মাছ আছে, আৰু ইয়াত একো নাই, এনেই আইচ আছে। কাইলৈ আইচক্ৰীম বনাম, কাৰণ নতুন ফ্ৰিজটো আহিছে, আপোনালোকৰ লগত মই ৰেচিপি শ্বেয়াৰ কৰিম। গতিকে মোৰ ফ্ৰিজাৰত ইমানেই আজি। সেয়াই। ইয়াত 3টা লাইন আছে, এইটো লেফ্ট হেণ্ড আৰু মিডল আৰু ৰাইট হেণ্ড। আৰু ইয়াত আমি ছেটিং কৰিব পাৰোঁ ফ্ৰিজাৰ মানে আমি এই ওপৰৰ এই পাৰ্টটো আমি যিটোত বৰফ জমা হয়, আমি এইটো ছেট কৰিব পাৰোঁ। খুব গৰমৰ কেইদিনত আমি -23 ডিগ্ৰী চেলচিয়াছ বা -21 ডিগ্ৰী চেলচিয়াছত আমি দি থ'ব লাগে আটাইতকৈ গৰম কেইদিনত। আৰু যেতিয়া বৰষুণ বাৰিষাৰ দিনত বেছি গৰমো নাই ঠাণ্ডাও নাই, সেইটোত আমি -90 ডিগ্ৰী চেলচিয়াছত দিব লাগে। আৰু ঠাণ্ডাকালি আমি -17 ডিগ্ৰী আৰু -15 ডিগ্ৰী এই দুটাৰ মাজত যিকোনো এটা দিব পাৰোঁ। আকৌ এবাৰ কৈ দিছোঁ, গৰমকালি এই দুটা, বাৰিষাৰ দিনত এইটো, আৰু ঠাণ্ডাকালি এইটো। একেভাগে এইটো হ'ল ফ্ৰিজ। আমাৰ তলৰ পাৰ্টটো হ'ল আমি গৰমকালি 1 ডিগ্ৰী চেলচিয়াছ, 2 ডিগ্ৰী চেলচিয়াছত এই দুটাত আমি দিব পাৰোঁ, আৰু বাৰিষাকালি এইটোত, আৰু ঠাণ্ডাকালি এই দুটাত আমি এনেকৈ মিলাব পাৰোঁ। এতিয়া আমি টেম্পাৰেচাৰটো প্ৰথমতে কেনেকৈ ছেট কৰিম। আজি বেছি গৰমো নাই ঠাণ্ডাও নাই, মাজতে আছে, গতিকে সেইকাৰণে মই -90ত থৈছোঁ। ছাপ'জ এইকেইদিন খুব গৰম পৰিছে, মই কেনেকৈ ছেট কৰিম। এইটো 1, 2 এনেকৈ টিপি দিলেই হৈ যাব। আকৌ যদি আমি ছেট কৰিবলৈ হয়, আকৌ এবাৰ টিপিলে তললৈ গুচি আহিব। এতিয়া আকৌ আমি এনেকৈ টিপি ওপৰলৈ নি ছেট কৰিব পাৰোঁ। আমি টেম্পাৰেচাৰটো এনেকৈ ছেট কৰিব পাৰোঁ আমি ফ্ৰিজাৰৰ ওপৰৰ পাৰ্টটো। গতিকে মই -90 ডিগ্ৰীত ৰাখিছিলোঁ নহয়, আকৌ মই তললৈ লৈ আনিম। এয়া ওপৰত থাকিলে যদি টিপি দিয়া হয় তললৈ গুচি আহে, আকৌ আমি টিপি টিপি ওপৰলৈ লৈ যাব লাগে। গতিকে মই এতিয়া -90 ডিগ্ৰী চেলচিয়াছত ফ্ৰিজাৰটো ৰাখিছোঁ।
আৰু 3 ডিগ্ৰী সেলসিয়াছত মই ফ্ৰিজটো ৰাখিছোঁ এতিয়া আমি ফ্ৰিজ পাৰ্টটো তেনেকৈ সেট কৰিব পাৰোঁ যদি গৰম বেছি গৰম পৰে আমি ওপৰলৈ লৈ গলো বা ওপৰত যিকোনো দুটাত আমি ৰাখিব পাৰোঁ এটো গতিকে আমি এবাৰ টিপিলে এঘাত যাব এনেকৈ আমি সেট কৰিব পাৰোঁ এতিয়া মই 3 ডিগ্ৰী সেলসিয়াছত ফ্ৰিজটো থৈছোঁ আৰু 90 আৰু -19 ডিগ্ৰী সেলসিয়াছত ফ্ৰিজাৰটো থৈছোঁ ইয়াত আৰু এটা অপচন আছে আমাক যদি খুব সোনকালে বৰফ লাগে বা আমাৰ বৰফ খাবলৈ মন গৈছে আইসক্ৰীম খাবলৈ মন গৈছে আমাৰ আইসক্ৰীমখিনি সোনকালে হ'ব লাগে তেতিয়া আমি কি কৰিব লাগে আমি ইয়াত কুইক মোড এটা আছে আমি এটো 3 সেকেন্ড ধৰি টিপি ৰাখিব লাগিব 3 সেকেন্ড ধৰি টিপি ৰখাৰ লগে লগে এটো মোড অন হৈ গ'ল তাৰ মানে আমাৰ খুব সোনকালে আইসক্ৰীম হৈ যাব আৰু আইসক্ৰীম হোৱাৰ পিছত আমি আগৰ মোডটোলৈ আনিবলৈ আকৌ 3 সেকেন্ড এনেকৈ টিপি ৰাখিব লাগিব এইয়া আকৌ অফ হৈ গ'ল তাৰ মানে আমাক কুইক আইসক্ৰীম নালাগে অফ হৈ গ'ল আকৌ আমাৰ যদি কেতিয়াবা আমি কি হয় কোল্ড ড্ৰিংকস আনো বাহিৰৰ পৰা খাবলৈ গৰম হৈ আহে আমাক খাবলৈ সোনকালে মন যায় বা পাচলি কিবা সোনকালে বেয়া হৈ যাব পৰা বস্তু আহে আমি ফ্ৰিজত থলো যেনিবা পটককে ঠাণ্ডা নহয় গতিকে আমি কুইক ঠাণ্ডা কৰিবলৈ আমি কি কৰিব লাগিব খুব সোনকালে ঠাণ্ডা কৰিবলৈ আমি ফ্ৰিজটো তেনেকৈ 3 সেকেন্ড টিপি দিব পাৰোঁ 3 সেকেন্ড টিপি দিয়াৰ লগে লগে এটো অন হৈ গ'ল মানে বাহিৰৰ পৰা অনা কোল্ড ড্ৰিংকসটো আমি জুখৰ ঠাণ্ডা খাবলৈ আমি এটো খুব সোনকালে পাব পাৰোঁ গতিকে এটো ইয়াত সুবিধা আছে আকৌ আমি আগৰ মুডটোলৈ নিবলৈ আকৌ 3 সেকেন্ড ধৰি দিব লাগিব অফ হৈ গ'ল গতিকে ফ্ৰিজাৰ আৰু ফ্ৰিজৰ দুটা আপোনাৰ মই সেটিংস দেখুৱালো ইয়াত আৰু এটা সুবিধা আছে আমি ফ্ৰিজটো আমি ফ্ৰিজাৰটো ফ্ৰিজলৈ কনভাৰ্ট কৰিব পাৰোঁ মানে আমাক বৰফ নালাগে কেতিয়াবা এনেকুৱা হয় আমাৰ বহুত পাচলি বা খোৱা বস্তু ৰাখিবলগীয়া হয় আমাৰ ফ্ৰিজটো সৰু হৈ যায় বা জেগা নাটনি হৈছে গোটেই ফ্ৰিজটো বহুত ডাঙৰকৈ লাগে তেতিয়া আমি ফ্ৰিজাৰটো অফ কৰি পেলাই ফ্ৰিজলৈ কনভাৰ্ট কৰিব পাৰোঁ কেনেকৈ পাৰোঁ এটো আকৌ 3 সেকেন্ড আমি টিপি দিব লাগে 3 সেকেন্ড টিপি ধৰাৰ লগে লগে এই মুডটো অন হৈ গ'ল তাৰ মানে আমাৰ এই গোটেই বডিটো ফ্ৰিজলৈ কনভাৰ্ট হ'ল ফ্ৰিজাৰ তেতিয়া নহ'ব আৰু ইয়াত আমি নৰ্মেল বস্তু খোৱা বস্তু বা পাচলি থব পাৰোঁ ইয়াত তেতিয়া আইচ জমা নহ'ব ওপৰৰ পৰা তললৈকে আমি ফ্ৰিজ পাৰ্ট হিচাপে গোটেই মানে বডিটো আমি পাই যাম এটো ফ্ৰিজ হ'ব এটো ফ্ৰিজ হ'ব এতিয়া আমাৰ এটো ফ্ৰিজাৰ হিচাপে আমি ইউজ কৰি আছিলোঁ আৰু এই মুডটোত দিলে আমি হোল বডিটো ফ্ৰিজ হিচাপে ইউজ কৰিব পাৰিম এতিয়া আকৌ আগৰ মুডত নিবলৈ এটো এনেকৈ 3 সেকেন্ড আকৌ ধৰি থাকিব লাগিব আকৌ আগৰ মুড হৈ গ'ল তাৰমানে এটো ফ্ৰিজাৰ হিচাপে আছে আৰু এটো ফ্ৰিজ হিচাপে আছে ভাবিছে যিসকলে আছে জানেই আৰু যিসকলে নতুনকৈ ল'ম বুলি ভাবিছিলে মোক কমেন্ট বক্সত সুধি আছিলে মই ফ্ৰিজ কিনিবলৈ যোৱাৰ যিটো ভিডিঅ' দিছিলোঁ তেতিয়া মোক সুধি আছিলে ভালকৈ দেখাবলৈ যেতিয়া আপুনি কিনিব আৰু তেওঁলোকৰ মই অনুৰোধ ৰক্ষা কৰি আজি ভিডিঅ'টো বনাই দিলোঁ আশা কৰোঁ আপোনালোকে উপকৃত হ'ব আৰু এটো ইয়াত দিয়া আছে পাৱাৰ সেভিং গাইডলাইন এটা ইয়াত দিয়া আছে আৰু নাই দুটা CFL বাল্ব হেনো জ্বলাওঁতে যিমানটো লাগে সিমানটোৱে খাব 10 বছৰ ওয়াৰেন্টি আছে আৰু ইনভাৰ্টাৰত কানেক্ট কৰিব পাৰে তাৰ পিছত ষ্টেবিলাইজাৰ ফ্ৰী ভল্টেজ আপ ডাউন নহয় ভিডিঅ'টোৰ শেষত এয়া চাহ চিংৰা আৰু লালমোহনে আমি ফ্ৰিজৰ পাৰ্টি কৰা দেখুৱালোঁ একেবাৰে সামান্য পাৰ্টি তেন্তে আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ